বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আছামে প্ৰথমবাৰৰ বাবে গছপুলি ৰোপণ কাৰ্যসূচীৰ আৰম্ভ কৰে। এই কাৰ্যসূচী 2 জুনৰ পৰা 5 জুনলৈকে সপ্তাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানটিত ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আছামৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা জ্যেষ্ঠ খেলুৱৈ পৰাগজ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক মালা বৰুৱা, উপসভাপতি ইছলাম আহমেদ, বিপ্লৱ চৰকাৰ, যুটীয়া সম্পাদক নিপুণ শ্যাম, সাংস্কৃতিক কৰ্মী কৃষ্ণা হাজৰিকা, গীতালী শইকীয়া, ব্ৰিলিয়েন্স একাডেমীৰ অধ্যক্ষ মহেন্দ্ৰ বৰা, পৰিচালনা সমিতিৰ সভাপতি ৰাজা চক্ৰৱৰ্তীৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। লগতে প্ৰাক্তন ফুটবল ৰেফাৰী প্ৰয়াত জিতেন বৈশ্যৰ বাসগৃহত গছপুলি ৰোপণ কৰাৰ লগতে তেখেতৰ সহধৰ্মিনীক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনাগত দিনত যোৰহাটৰ বিভিন্ন প্ৰান্ততো গছপুলি ৰোপণ কৰাৰ কথা জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভিত। নমস্কাৰ। আমি 5 জুন যিহেতু আমাৰ বিশ্ব পৰিৱেশ দিৱস, সেই উপলক্ষে আমাৰ যোৰহাট অসম ইউনাইটেড মাষ্টাৰ্ছ গেমছৰ পিনৰ পৰা আমি সপ্তাহজোৰা কাৰ্যসূচীৰে আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে আমাৰ প্ৰথম 2 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি আমি 2 তাৰিখৰ পৰা আমাৰ 4 তাৰিখলৈকে আমি বৃক্ষ বিতৰণ কৰিলোঁ। গছপুলি আমি বিতৰণ কৰিবলৈ আমি জেগাই জেগাই আমি যোৰহাট জিলাৰ বিভিন্ন স্থানত আমি দি আহিলোঁ। আৰু 5 তাৰিখৰ দিনাখন আমি বৃক্ষৰোপণৰ দিনাখন আমি ব্ৰিলিয়েন্স একাডেমীত গৈ পেলাই তাত আমি বৃক্ষৰোপণ কৰিলোঁ আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত আমি মত বিনিময় কৰিলোঁ। কৰি পেলাই আমাৰ ভাল লাগিলে। আমি একচুৱেলি বৃক্ষৰোপণটো এদিনেই নহয়, এইটো গোটেই বছৰেই কৰিব লাগে। কিয়নো আমাৰ এতিয়া দিনক দিনে আমাৰ দেশখন এতিয়া আমাৰ পৃথিৱীখন কংক্ৰিটৰ হৈ পৰিছে। গছ গছনিখিনি কাটি ছিঙি নাইকিয়া কৰি গৈছে। সেইকাৰণে আমি যিমান পাৰোঁ গছপুলি ৰোপণ কৰিব লাগে। আমাৰ পৃথিৱীখন সেউজীয়া কৰিব লাগে, প্ৰদূষণমুক্ত কৰিব লাগে। আৰু যিমানে আমি গছপুলি ৰুই যাম আমাৰ পৰিৱেশ ভাল হ'ব আৰু বায়ুমণ্ডলো শুদ্ধ হ'ব, বিশুদ্ধ বায়ুমণ্ডল পাম আমি। সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ, সকলোৱে যাতে এটা এটা হ'লেও গছপুলি ঘৰে ঘৰে ৰোপণ কৰিব লাগে আৰু আমাৰ পৃথিৱীখন সেউজীয়া কৰি তুলিব লাগে। মই সকলোকে এই আহ্বান জনাই আমি এতিয়ালৈকে 200 গছপুলি আমি বিতৰণ কৰিলোঁ আৰু ৰোপণো কৰিলোঁ বেলেগ বেলেগ জেগাত। আৰু মাজে মাজে আমি দি থাকিম, তেনেকৈ আমি কাৰ্যসূচী তেনেকৈ ল'ম। আমাৰ যিহেতু অনুষ্ঠানটো আমি নতুন, আমাৰ এইটো হৈছে মই কৈছোঁৱেই ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন। এইটো আমাৰ ষ্টেট এখন কমিটি। আমি তাৰপৰা আমাৰ যিহেতু যোৰহাটতে আছে আমাৰ হেৰিটো হেড অফিচটো, আমি সেইটো কাৰ্যসূচী লৈছোঁ। ইয়াৰ পিছত আমি তাৰ উপৰি আমি খেলা ধূলা ইটো সিটো আমি বাকীখিনিত আছেই। আমি সকলোকে আহ্বান কৰিছোঁ, সকলোৱে গছপুলি ৰুৱক, আমাৰ পৃথিৱীখন দেশখন সেউজীয়া কৰক, বায়ুমণ্ডল বিশুদ্ধ কৰি সকলোৱে জীয়াই থাকক।